কয় মেক্সাই ও সঁচা নেকি ও ফাটাৰক লৈ গৈছি ও কেই নাই আপোনাৰচোন বয়স শেষে হ'ল এতিয়ালৈকে এটা চলি জন্ম দিব পৰা নাই না ও তিৰি পলে না যে কি হ'ব সেইকাৰণে গেছি কিজানি চেংৰা চলি পাই ও ছাৰে কি ক'লা ও এৰি দিব না মোক হে তাকেইতো আলোচনা কৰলো ছাৰে কৈ আছে নাই ল'ৰাক নাপাওঁলৈকে বাপেকক এৰি নেদাও ও টফি চাহ পাপাহাৰে যা যা কিবাকে ছাৰক বুজো ও লাগালি খুচু হ'লেও দি ও মোক কিবাকে ওলাই লৈ যা নাই 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 আমি বহুত বুজালো আমি জামিন কৰি লৈ যাম বুলিও কৈছো নাই ছাৰে নামানে ছাৰৰ এটাই কথা তিৰিটো আৰু ল'ৰাটোক আনি থানাত হাজিৰ কৰি দি আৰু বুঢ়াক লৈ যাওলে এতিয়া কি কৰা এতিয়া পুতেৰে বা আহে না নাহে সিবা শুনা পাইছি না নাই হে তাকেইতো এই জহৰাহাই আপি নাপিলে আৰু এই দুনিয়াত ও বেলেগত তিৰিটোহে পলে নিবে পালা এই খংনে খাৱাই মোক গোটাই জ্বলে পলে মাৰিলা ইমান গাঁৱত আপি আছে এটা আপিয়ে লৈ গেলি হয় কিয় বেলেগত তিৰিটো নিবে লাগে এতিয়া নিচা নি মোক জ্বালা গালা কৰি মাৰি আছা তাকে এই কেঁচেৰাৰ ইমান ভুল নহয় হেন লাগছি মোৰ এই তিৰিটো ভাল নহয় নহয় মাহাজনৰ কিবাকে ফাঁচালা আৰু এক সেই তিৰিডালে কেঁচা কেঁচা বেলেগৰ লগত চা আমাৰ চলটোৰ লগত কিয় যাব লাগে আৰু মাহাজনকনো কিয় এৰি যাব লাগে কি নাই তাৰ কিয় এৰিব লাগে তাক তিৰিটোৱে ভাল নহয় পাৰা যদি চাচোন আনি কেনে থানাত গোটেই দি দহটাকে লোকবত সোমাই থৈ দিয়াক চাওঁ ৰচো আমি কেনেকে পাৰো মাথা মাৰি আনিবা যদি আনিবা পাৰো আনি কেনে দিয়ে থৈ যাওঁ এতিয়া সি নিচি তিৰি পলে আপোনাৰ নাম উঠি গাঁৱত ও কেঁচেৰাৰ দেউতাকে তিৰিৰ কেছত ফাঁচিল হ'ব হ'ব যোৱা ইমান কথা পাতি থাকিব নালাগে বোৱাৰীটো ল'ৰাটোক দি যাবা ইয়াক লৈ যাবা যা হ'ব হ'ব যোৱা পাই যোৱা ইছ তাৰ কথা নুশুনে এতিয়া চাকৰি কৰি নিজকে ৰজা ৰজা বুলি ভাবছি তহঁতৰ ভাগ্য ভাল মই ইণ্টাৰভিউ নেদিলোঁ যদিহে মই ইণ্টাৰভিউ দিলোঁ হয় আজি কিজানি মই SP सीटत থাকলো হয় ফিকে होठ तेरे प्यासा दिल मेरा वही मेरे साथ कोई रात गुजार तुझे सुबह तक मैं करूँ प्यार ओ ओहो मोर जान कलिजा मोर চকুলৈ নাচাবা মোৰ জান কলিজা চশমা মাৰি আছা তুমি চাও কেনকে মই চকুলৈ মোৰ জান কলিজা দেহা জান কলিজা এনেকে কিমান দিন কটাম তুই মেক্সাই এই ৰোমান্টিকৰ সময়ত কোনেনো ফোন মাৰি মৰে টফি বইনের পুতা ফোন মাৰিবা টাইম নাপা তই কি হ'ল কি কয় মেক্সাই সঁচা নেকি ফাটাৰক লৈ গৈছি কেই নাই বইনের পুতাক মাহাজনে কেছ দিলে তাৰমানে কি মাহাজিৰ হ'ব লাগে যায় হৈছে মেক্স চকলাই মোক ফালবো এইবাৰ তিৰিটো কলে যাব লাগিব কেনে যাব লাগিব কি মই গেলিহে ফাটাৰক এৰি দিব নহ'লে এৰি নেদেই মেক্সই মৰলো এইবাৰ মই এই ফাটাৰডালৰ ঘৰত কি কৰিব থাকিব লাগে পলাই থাকিলে হয় এতিয়া মই নিলেতো ফাটাৰক কিজানি কুবে কুবে বহল কৰব যাম মই যাম টফি তই নাজাৰক কবি মই যাম দেই ফাটাৰক আনি দিম দেই বান্দৰৰ কাৰণে হাক দিবি দে মই সোনকালে যাম দেই পিছে কি কৰা যায় কেঁচেৰা দেউতাককো জেলৰ পৰা ওলাম বুলি ভাবছিলো গেলো আমি আলোচনা কৰিবা নাই ছাৰে এৰিয়ে নেদেই আপোনাৰ তাত কিবা উপায় আছে নেকি ওলাব পাৰা এনে কি কেছত নিছিনো কি কেছ বইনের পুতাকে কেছে গম নাপা হল নিছি আৰু কিবা কেছটো কিয় লাগে আপোনাক তিৰিৰ কেছত নিছি মেক্স চকলাই এই বুঢ়া বয়সত কিয় তিৰি জগাব যাব লাগে সুমে থবই মই নৰো এইগিলা ওলাবা তিৰি কেছ গিলা তাকতো মই দেখা পাইছো কেঁচেৰা দেউতাকক বুঢ়া হৈ গৈছে এতিয়াও মানে আপি স্বভাৱ চিছি নহয় আপোনাৰ ভুল হৈছে বুঢ়াই পলে নিয়া নাই তাৰ পুতাকে নিছি সেইকাৰণে তাকে আনি লকবত ভৰাই থৈছি তিৰিয়ে হওক পুতাকে নিয়ে হওক বাপেকে নিয়ে হওক সেইটো কোৱা নাই কেছটো কেছেই আচ্ছা মই লাৰি চাম দেচোন আজি কেছ উদ্ধাৰ কৰিব পাৰো না নাই এনে আপোনাৰ ল'ৰা ছোৱালী আছে না নাই ছাৰ ল'ৰা ছোৱালী আপুনি কি কৰে মোৰ হলি এটাও নাই কি কয় মেক্স চকলাই এটাও নাই আপোনাৰচোন বয়স শেষে হ'ল এতিয়ালৈকে এটা চলি জন্ম দিব পৰা নাই না তিৰি পলে না যে কি হ'ব সেইকাৰণে গেছি কিজানি চেংৰা চলি পাই দে তিৰিটো কেনে পলে গেল পিছে আৰু এতিয়া এই বয়সত আপুনি বিয়া বাৰু কৰিলে আৰু চলি জন্ম দিব নালাগে দে বয়স শেষে হ'ল আপোনাৰ পিছে মিছি চলিকেইটা ঢালেনি হ'ব
অ' ছাৰ নহ'লে বুঢ়াকো লৈ যাওঁ সোমাই থৈ দিয়ক এই বুঢ়াও বৰ টেনটন তিৰিটো চাম্ভালি ৰাখিব নোৱাৰিলে একো সোমাই যাওঁ সেই আইনতেই আপোনাৰ বয়স কিমান হ'ব আৰু কইনাটোৰ বয়স কিমান হ'ব অ' ছাৰ কিনো কম বয়সৰ লোকে থ'ব নোৱাৰি মোৰ মোটামুটি 60 পাৰ হৈছে দে আৰু কইনাটোৰ 30 মান হৈছে ঠিক আছে আমি এতিয়া যাওঁগৈ আমি তদন্ত চলাই আছোঁ ল'ৰা ছোৱালী পালে আমি আপোনাক মাতিম আপুনি যাব আৰু অতি সোনকালে বিয়া পাতিব নালাগে আমি তদন্তটো কৰি কি হয় কি নহয় লাষ্টত আমি এটা ডিচিশ্যন দিম তাৰপিছত বিয়া পাতা বা পলাই যা বা উলিয়াই যাম সেইটো আপোনাৰ কথা কিন্তু বিয়া পাতিলে ল'ৰা ছোৱালী হ'ব দিব পৰাৰ সক্ষম নাই কিন্তু আপোনাৰ চেছ এক্সপেৰিডেট ফেইল